Hello everyone, welcome to Mission APSC AEJ YouTube channel. আজি আপোনালোকৰ কাৰণে লৈ আহিছো এটা জব এডভাৰটাইজমেন্ট। এই এডভাৰটাইজমেন্টটো আহিছে আসাম বায়ো ৰিফাইনাৰী প্ৰাইভেট লিমিটেডৰ ফালৰ পৰা। আসাম বায়ো ৰিফাইনাৰী প্ৰাইভেট লিমিটেডত বিশেষকৈ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে ভেকেন্সি ওলাইছে। সো ইয়াতে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে BTech in মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ গুড একাডেমিক বেকগ্ৰাউণ্ড। আৰু ইয়াতে পোষ্টটোৰ নাম হৈছে ইঞ্জিনিয়াৰ বা সিনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেল। ইয়াতে জবৰ ৰিকুৱাৰমেণ্টখিনি লিখা আছে। ইয়াৰ লগতে এক্সপিৰিয়েঞ্চ মিনিমাম 3 to 4 years এক্সপিৰিয়েঞ্চ প্ৰিফাৰেবল কৰা হৈছে। বাট ইয়াতে এইটো মেনশ্যন কৰা হৈছে যে ফ্ৰেছ ইঞ্জিনিয়াৰিং গ্ৰেজুৱেট যিসকল BTech কৰিছে মেকানিকেলত, যাৰ কোনো এক্সপিৰিয়েঞ্চ নাই তেওঁলোকেও কিন্তু এপ্লাই কৰিব পাৰে। ইয়াতে যদি মেক্সিমাম CTC লিখা আছে 10 lakhs ফৰ এক্সপিৰিয়েঞ্চ কেণ্ডিডেট, অৰ্থাৎ যিসকল এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয় তেওঁলোকৰ কাৰণে 10 lakhs আৰু যিসকল এক্সপিৰিয়েঞ্চ নহয় তেওঁলোকৰ কাৰণে হয়তো ইয়াতকৈ অলপ কম চেলাৰী হ'ব। So ইয়াতে গোটেইখিনি মেনশ্যন কৰা আছে। Submission of the biodata. Interested candidates are request to apply through online mode. So online mode apply কৰিব পাৰিব www.abrpl.co.in ত গৈ পেলাই। আৰু বাকি ইয়াতে last date of submission is লিখা আছে 18 April 2024. So যিসকল কেণ্ডিডেট shortlist কৰা হ'ব সেই shortlisted কেণ্ডিডেট সকলক বিশেষকৈ ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। মেবি অনলাইন ইণ্টাৰভিউ কণ্ডাক্ট কৰা হ'ব। এই গোটেইখিনি ইয়াতে লিখা আছে। সো যিসকল ইণ্টাৰেষ্টেড হয় তেওঁলোকে কাইণ্ডলি আসাম বায়ো ৰিফাইনাৰী প্ৰাইভেট লিমিটেডৰ যিটো অফিচিয়েল ৱেবছাইট হয় সেই অফিচিয়েল কৰিব ইয়াতে গৈ পেলাই। সো ইয়াতে আপোনালোকে কেৰিয়াৰ অপৰচুনিটি যিটো ছেকশ্যন আছে তাতে গৈ পেলাই এডভাৰটাইজমেণ্ট ডাউনলোড কৰিব পাৰিব। সো সেইখিনি আছিলে আজিৰ জব ভেকেঞ্চিৰ নটিফিকেশ্যন। থেংক ইউ ফৰ ৱাচিং।